ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ওম নমো ভগৱতে বাসুদেৱায় পুৰুষোত্তমায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। ভাগৱতৰ তৃতীয় স্কন্ধৰ ব্ৰহ্মাৰ জগত সৃষ্টি এই পাঠৰ আমি ইয়াৰ আগৰ অংশ পাঠত ব্ৰহ্মাদেৱে জগতৰ ঈশ্বৰৰ পৰা যি আশীৰ্বাদৰ যোগেদি এই সৃষ্টি কাৰ্য কৰিবৰ কাৰণে তেওঁ যি আশীৰ্বাদ পালে, এই আশীৰ্বাদৰ বাবেই সমস্ত শাস্ত্ৰগণ তেওঁৰ কণ্ঠপ্ৰদ হৈছিলে। আমি যোৱা পাঠত এই সমস্ত শাস্ত্ৰগণৰ কথা আমি পাঠ আৰু পৰ্যালোচনা কৰিলোঁ। আজি আছে পাঠ 24 তত্ত্বৰ পৰা আৰম্ভ। হে দেৱ দেহৰ মহিমায়ামে শুনিও বেকতে ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰতে, এ সমস্তে ছবিশততে কৰিলে নিৰ্মাণ আপোনাৰ চৰণ আঙুল প্ৰমাণ। এতিয়া কৈছে যে মানৱ দেহত যিমানখিনি গুণ আছে, এই সমস্তখিনি গুণ আমাৰ এই পৃথিৱী আৰু ব্ৰহ্মাণ্ডটো একত্ৰ হৈ আছে। ব্ৰহ্মাণ্ডৰ গুণখিনিয়ে মানৱ দেহৰ লগতো সম্পূৰ্ণৰূপে প্ৰতিফলন ঘটিছে। আৰু তাকে কৈছে যে পৃথিৱীক যিদৰে জগতৰ মহাহৰিৰে 24টা তত্ত্বৰ যোগেদি চৈতন্য কৰি ৰচনা কৰিলে, সেইদৰে আমাৰ দেহৰো 94 আঙুল তাৰ প্ৰমাণ কৰি আমাকো 24টা তত্ত্বতেই যেন সামৰিব খুজিছে। এতিয়া 94 আঙুল প্ৰমাণ মানে আমি 24 তত্ত্বৰ ফালে যাম, কিন্তু আমাৰ দেহৰ 94 আঙুল প্ৰমাণ মানে আমি কি বুজিব লাগিব? আমাৰ দেহৰ ঊৰ্ধ্ব আৰু 2 হাতৰ মূৰৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ আমি যদি হাত মেলি যদি আমি পৰিমাপ কৰোঁ, আমাৰ নিজৰ হাতেৰে সদায় দেহৰ উচ্চতা আৰু তাৰ বহল আঙুলিৰ ইমূৰৰ পৰা সিমূৰলৈকে সদায় 84 আঙুল হয়। কম বেছি পৰিমাণেহে ইয়াৰ তাৰতম্য ঘটে। এই 84 আঙুলযুক্ত আমাৰ নিজৰ এই দেহটো 10টা ইন্দ্ৰিয় সদায় তাত সংযুক্ত হৈ থাকে। এই 10টা ইন্দ্ৰিয় আৰু 84 আঙুল দেহৰ যি দৈৰ্ঘ্যতা আৰু বহল, এই দুইটাক লগাই 94 প্ৰমাণ বুলি আমাক ভাগৱতে কৈছে। এই 24 তত্ত্বনো কি? এই 24 তত্ত্ব হ'ল জগত সৃষ্টিৰ মূল ৰহস্য আৰু জগত সৃষ্টিৰ মূল উৎস। যে জগতক সৃষ্টি কৰিবৰ কাৰণে পৰম পিতা পৰমেশ্বৰৰ যি ইচ্ছা শক্তি, এই ইচ্ছা শক্তি হ'ল এক, অৰ্থাৎ এক মহত্বই হ'ল জগতৰ ঈশ্বৰৰ ইচ্ছা। কি ইচ্ছা? যে মায়াৰ যোগেদি জগত নিৰ্মাণ। এই মায়াৰ যোগেদি জগত নিৰ্মাণৰ বাবে সৃষ্টি কৰিলে পঞ্চ মহাভূত। এই পঞ্চ মহাভূত হ'ল পৃথিৱী, আকাশ, বায়ু, পানী আৰু অগ্নি। ইচ্ছা শক্তি হ'ল মহত্ব, পঞ্চ মহাভূত আৰু পঞ্চ কৰ্ম ইন্দ্ৰিয়, হাত, ভৰি, পাক, পায়ু আৰু লিংগ। পঞ্চ জ্ঞানেন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল। পঞ্চ তন্মাত্ৰ,
ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ অন্তৰিন্দ্ৰিয় মন বুদ্ধি আৰু অহংকাৰ এইদৰে 1 5 5 5 5 3 এই সমস্ত তত্ত্বগণক একেলগে 24 তত্ত্ব বুলি কোৱা হয়। এই 24 তত্ত্বৰে ব্ৰহ্মাণ্ড পৰিচালিত হৈছে আৰু এই 24 তত্ত্ব মানৱ দেহতো প্ৰতিফলন ঘটিছে। হে ৰাম পৃথিৱীৰ মধ্যত মেৰু মণ্ডল প্ৰকাশ ঊৰ্ধে সূৰ্য অধে চন্দ্ৰ মণ্ডল প্ৰকাশ হে ষোল্ল গোটাই অস্থি পাঞ্জৰত তাৰ হে অধে ঊৰ্ধে আছে ইয়াতে নৱখন দ্বাৰ হে দুই কাণ দুই নাক দুই আখি লেখা মুখে এৰে ওপৰত সাতু খান লেখা অৰ্থাৎ পৃথিৱীৰ মাজত যিদৰে এক মেৰুদণ্ড আছে এই মেৰুদণ্ডই যিদৰে সমস্ত বস্তুক তাৰ মধ্যলৈ টানি মধ্যাকৰ্ষণ শক্তি ৰচনা কৰিছে আমাৰ দেহৰ মাজতো মেৰুদণ্ড আছে। এই মেৰুদণ্ড আমাৰ কঁকালৰ শক্তি কেন্দ্ৰৰ পৰা আমাৰ শিৰৰ জ্ঞান কেন্দ্ৰত সংযুক্ত হৈছে। শক্তি আৰু জ্ঞানৰ প্ৰবাহ অৰ্থাৎ সমৰত শক্তি শিৰত হ'ল ভাৱনা শক্তি। এই দুই শক্তিক এক কৰি ঈশ্বৰে আমাক বৰ্তাই ৰাখিছে। আৰু কি আছে অৰ্ধে আৰু ঊৰ্ধে আমাৰ দেহতো 9খন দ্বাৰ আছে। যিদৰে এই পৃথিৱীখনতো 9খন বৰিশ আছে, যিদৰে 9বিধ ভক্তি আছে। এই ভক্তিময় নদী যিদৰে এই পৃথিৱীত প্ৰবাহিত হৈছে সেইদৰে আমাৰ জীৱন চক্ৰক চলাবৰ কাৰণে আমাৰ দেহত 9খন দ্বাৰ সংযুক্ত কৰিছে ঈশ্বৰে। আৰু কি কি আছে 2খন কাণ 2টা নাক নাকৰ 2 ফুটা 2 আখি মুখ আৰু এয়া হ'ল ওপৰত হাত অৰ্ধে আছে গুজ্জ লিংগ এয়া হ'ল নৱখণ্ড। হে ৰাম অৰ্ধে গুজ্জ লিংগ এহি নৱখান দ্বাৰ আছে আৰু নাৰী তাতে 70,000 অৰ্থাৎ আমাৰ দেহত 70,000 নাৰী আছে। হে ৰাম তাহাতে সঞ্চৰি ফুৰে পান বায়ু দশ অনখ কেশ প্ৰজন্তে চলাৱে অনৰস দেহত থকা 10 মূল বায়ু এই 10 মূল বায়ুক একেলগে কোৱা হয় প্ৰাণবায়ু। এই প্ৰাণবায়ুৱে আমাৰ দেহৰ নখৰ পৰা চুলিলৈকে সমস্তখিনিক চৈতন্য কৰি তাক শক্তিক সঞ্চাৰ কৰি থাকে। এই পৰমতি প্ৰীতি হোৱে ইন্দ্ৰিয় সকল বাঢ়ি যায় শৰীৰত আতিতে জবল এই বায়ুৰ যোগেদি অন্নৰ সঞ্চাৰ হৈ আমাৰ ইন্দ্ৰিয়বিলাকক তৃপ্তি দি থাকে। হে ৰাম নাৰীৰ মধ্যতে তিনি নাৰী অনুপম সুষুম্না পিংগলাইৰা নাৰী যাৰ নাম হে নাম সুষুম্না উত্তম নাৰী তিনিৰ মধ্যত অজিতু ব্যাপী আছৈ গয়া সূৰ্যমণ্ডলত দেহত থকা 10 নাৰীৰ ভিতৰত 72,000 নাৰীৰ ভিতৰত 3 নাৰী বিশেষ প্ৰমোদন। এই 3 নাৰী হ'ল কি সুষুম্না পিংগলা আৰু ইৰা। এই সুষুম্না নাৰী আছে আমাৰ মেৰুদণ্ডৰ মাজৰ শক্তি কেন্দ্ৰৰ পৰা জ্ঞান কেন্দ্ৰলৈ। এই জ্ঞান কেন্দ্ৰলৈ থকা এই সুষুম্না নাৰীয়ে সূৰ্য পৰ্যন্ত স্পৰ্শ কৰি আছে।
ভাগৱতে আমাক এই কথা জনাইছে। হে ৰাম ছয় থানে ছয় চক্ৰ আছে শৰীৰত, হে গুজ্জ লিংগ নাভিহিদি তালোলাটত, হে গুজে চাৰি লিংগে ছয় নাভি দশদল, আছে অষ্টদল পদ্ম হৃদয় কমল, তালুত সুৰ সললা তত দল দুই, হে যোগ শাস্ত্ৰ মতে ছয় চক্ৰ হৈ, হে আপুনি ঈশ্বৰ আছা হৃদয় কমলে, হে শুভা শুভ ভুঞ্জান্ত জীৱক কৰ্ম ফলে। অৰ্থাৎ যোগ শাস্ত্ৰৰ মতে আমাৰ এতিয়া শৰীৰত 6টা চক্ৰ আছে। এই 6টা চক্ৰত প্ৰত্যেকতে কি আছে? দল হিচাপে পদ্ম আছে। গুজ্জ লিংগ নাভি সিদ্ধি তালুত ললাট, এই 6টা চক্ৰত দল হিচাপে পদ্ম আছে। কেনেকে? গুজ্জত আছে 4 দল পদ্ম, লিংগত আছে 6 দল পদ্ম, নাভিত আছে 10 দল পদ্ম, আৰু আমাৰ হৃদয়ত আছে 8 দল পদ্ম। এই হৃদয়তেই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণ প্ৰভুৰ নিবাস। হৃদয়তে তেওঁ বাস কৰি আমাক সুখ দুখ ইত্যাদিবিলাক ভুঞ্জাই থাকে। আমাৰ নিজৰ কৰ্মফলৰ বাবে আমি শুভাসুখ এইবিলাক ভোগ কৰিব লাগে। হে ৰাম শুনিওক আবেদেহ মধ্যে যিটো থান, শৰীৰত বিচাৰিয়া লৈওক প্ৰমাণ, হে গুজ্জ স্থান হতে দুই আঙুলয়ো পৰে, হে অন্ধকোষ হতে দুই আঙুলত পৰে, হে ৰাম তাকে বুলি দেহ মধ্যে অগ্নিৰ নিবাস, হে তপ্ত জম্বু নদী যেন সোণাৰ প্ৰকাশ। অৰ্থাৎ আমাৰ দেহৰ মাজতো যিদৰে জম্বু ৰস বৈ জম্বু দ্বীপৰ সৃষ্টি হৈছে, আমাৰ দেহস্বৰূপে জম্বু দ্বীপতো জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ ৰস নিশ্চিত হৈ আমাক এই দেহক সদায় চৈতন্য বুলি চলাই ৰাখিছে। এই অগ্নিৰ স্থানটো আমাক কৈছে ক'ত আছে বুলি কৈছে যে অন্ধকোষৰ পৰা 2 আঙুলৰ ওপৰে আৰু গুজ্জৰ 2 আঙুলৰ তলে, ইয়াৰ মধ্যতেই অগ্নি নিবাস কৰি আছে আমাৰ দেহত। হে ৰাম কোন কোন দশ বায়ু আছে শৰীৰত, ও তাহাৰ শুনিবা নাম কৰিব বেকত, হে অৰ্ধে ঊৰ্ধে সংসাৰীয়া ফুৰে থানে থানে, পানয় পান বান সমান সমান দান, হে নাগ কুৰ্ম কি কৰবাই ইউতে অনুপাম, ও দেৱদত্ত ধনঞ্জয় এহি দশনাম। অৰ্থাৎ আমাৰ দেহত যি 10 বায়ু আছে, এই 10 বায়ুবিলাকৰ নামো আমাক ভাগৱত শাস্ত্ৰই জানিবলৈ দিছে। কি কি বায়ু আছে? পাণ, অপান, জ্ঞান, সমান, উদান, নাগ, কুৰ্ম, কিকৰ, দেৱদত্ত আৰু ধনঞ্জয়। হে ৰাম সুষুম্না স্বয়মেৰু মজাৰ ভিতৰ, ও জাত বায়ু পখিলে
হোৱে নৰ এটা কি বুলি কৈছে যে আমাৰ মেৰুৰ মাজত অৰ্থাৎ ৰাজহাড়ৰ মাজত যি সুষুম্না নাড়ী আছে এই সুষুম্না নাড়ীত যদি কেনেবাকে বায়ু কেনেবাকে প্ৰৱেশ কৰাই দিব পৰা যায় তেতিয়াহ'লে মনুষ্য অমৰ হৈ যায় এই বিদ্যাটোকে জানিছিলে দধিচি ঋষিয়ে এই বিদ্যাৰ যোগেদিয়ে অমৰত্ব লাভ কৰিছিলে কিন্তু এই অমৰত্ব দেহৰ অমৰত্ব নহয় এই অমৰত্ব হ'ল আত্মাৰ অৰ্থাৎ দেহ হ'ল প্ৰাকৃতিক বস্তু এই প্ৰাকৃতিক বস্তুৰ বিনাশ হয় আমাৰ মনৰ আটাইতকৈ সূক্ষ্ম অনুভৱক আমাৰ মনৰ আটাইতকৈ ঐশ্বৰিক পবিত্ৰ ভাৱনাক আমি যেতিয়া মনে প্ৰাণে আমাৰ সুষুম্না নাড়ীত প্ৰৱেশ কৰাই দিব পাৰিম আমাৰ স্বভাৱ যেতিয়া কৃষ্ণযুক্ত হৈ যাব আমাৰ আচৰণ যেতিয়া কৃষ্ণযুক্ত হৈ যাব আমাৰ ভাৱনা যেতিয়া কৃষ্ণযুক্ত হৈ যাব আমি সমস্ততেই যেতিয়া বিষ্ণুস্বৰূপ ঈশ্বৰক দৰ্শন পোৱাৰ ব্যৱস্থা হ'ব এই ব্যৱস্থাটোকে কোৱা হৈছে আমাৰ সুষুম্না নাড়ীত আমি বায়ুৰ প্ৰৱেশ কৰাই দিয়া এই বায়ু মানে হ'ল জগতৰ ঈশ্বৰৰ পৰম সত্তা হে ৰাম তাহাৰ মুখক ঢাকি আছৈ কুণ্ডলিনী অমায়াৰ শকতি যেন দেখি অসপিনী অৰ্থাৎ এই সুষুম্না নাড়ীডালক ঢাকি ৰাখিছে কিহে কুণ্ডলিনী নাড়ী এই কুণ্ডলিনী নাড়ীয়ে ঢাকি ৰাখি কি কৰিছে যে মায়াৰে সৈতে তাক ঢাকি তাক সৰ্প আকৃতিৰ এটা ৰূপ দি আছে হে আপোন বায়ক যিটো ৰমে যোগবলে অগ্নিৰ তাপত শক্তি ওপৰ কচলে হে নাম সুষুম্না ততে বেগয়া প্ৰৱেশে পৱন অশুনা শৰীৰত আছে যত দেৱগণ অৰ্থাৎ আমাৰ দেহত থকা এই বায়ুক আমি যোগ সাধনাৰ বলেৰে আমি ৰমণ কৰি অগ্নিস্বৰূপ উত্তাপেৰে সৈতে শক্তিৰ সঞ্চাৰ কৰি আমি যদি কুণ্ডলিনী নাড়ীৰ যদি ঢাকনিত আমি খুলি দিব পাৰোঁ তেতিয়াহ'লে পৰম পবিত্ৰ ঈশ্বৰৰ সেই শক্তিৰ বায়ু আমাৰ সুষুম্না নাড়ীত প্ৰৱেশ হৈ আমাক যেন অমৰ কৰি তুলিব হে ৰাম শুনা হে মনয়াদি চৈধ্য ইন্দ্ৰি হৃদয় অধিষ্ঠাতা থানে থানে আছে আতে চৈধ্য দেৱতা অৰ্থাৎ এই ব্ৰহ্মাণ্ডত যেনেদৰে 14 ভুৱন আছে ঠিক সেইদৰে আমাৰ মনতো আমাৰ হৃদয়তো আমাৰ দেহতো 14জন দেৱতাক অৱস্থান কৰাইছে ঈশ্বৰ হে ৰাম আখিত আদিত নাকে অচিনি কুমাৰ অজীৱাত বৰুণ বাকে বহ্নিৰ সঞ্চাৰ অৰ্থাৎ আমাৰ দুই চকুত আছে আদিত্য নাকত আছে অচিনি কুমাৰদ্বয় জিভাত আছে বৰুণ আৰু বাক্যত আছে বহ্নি বা অগ্নি হে ৰাম কৰ্ণে দিশ চৰ্মে বায়ু ভোজে ইন্দ্ৰথিতি পদে বিষ্ণু গুজে মিত্ৰ লিংগে প্ৰজাপতি আমাৰ কৰ্ণত আছে দিশ নামৰ দেৱতা আমাৰ চৰ্ম বা ছালত আছে বায়ু নামৰ দেৱতা আমাৰ যি দুই ভোজ এই ভোজত আছে ইন্দ্ৰ নামৰ দেৱতা আমাৰ যি পবিত্ৰ পদ এই পদত আছে বিষ্ণু নামৰ দেৱতা আমাৰ যি গুজ্জ এই গুজ্জত আছে মিত্ৰ নামৰ দেৱতা আৰু আমাৰ যি লিংগত আছে প্ৰজাপতি নামৰ দেৱতা হে ৰাম চিত্তে বাসুদেৱয় কাৰে ৰুদথিত হে মনত চন্দ্ৰমা বিধি আসন্ত বুদ্ধিত অৰ্থাৎ চিত্তত বাস কৰে বাসুদেৱ বা বিষ্ণু
অহংকাৰত বাস কৰে ৰুদ্ৰ, মনত বাস কৰে চন্দ্ৰমা আৰু বুদ্ধিত বাস কৰে বিধি বা ব্ৰহ্মা। হে ৰাম এহি চৈধ্য দেৱ পুণ্য পাতে কৰ সাক্ষী, ঈশ্বৰ পুৰুষ হৃদয় দেখি। অৰ্থাৎ জগতৰ ঈশ্বৰ পুৰুষ হৃদয়ত থাকি 14টা স্থানতে 14জন দেৱতাক ৰখীয়া পাতি থৈছে। আমিনো কি কথা শুনিছো? এই কথাই আমাক কলৈ লৈ যাব? তাৰ কাৰণে কি দিছে? কৰ্ণত বহুৱাই থৈছে দিশ নামৰ যিজন দেৱতা। অৰ্থাৎ আমি কোন দিশে গতি কৰিছো? আমি গ্ৰাম্য কথাৰ দিশে গতি কৰিছো নে কৃষ্ণ কথাৰ দিশে গতি কৰিছো? আমাৰ শ্ৰৱণত জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ গুণ নীলা যশ এইবিলাকে স্থান পাইছে নে আমাৰ শ্ৰৱণত গ্ৰাম্য কথাই স্থান পাইছে? জগতৰ কৃষ্ণ স্বৰূপ ঈশ্বৰ আত্মাৰূপে হৃদয়ত বাস কৰি ইয়াৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে আমাৰ কৰ্ণত বহুৱাই থৈছে দিশ নামৰ দেৱতা। আমি ধূপ তুলসীৰ সুগন্ধিক আমি সাক্ষাৎ কৰিছো নে আমি বেয়া বস্তুৰ দুৰ্গন্ধক আমি ল'ব বিচাৰিছো? ইয়াৰ কাৰণে আমাৰ দুজন দেৱতা বহুৱাই থৈছে আমাৰ নাসিকাত। সেই দুজনে তাৰ সাক্ষী হৈ হৃদয়ৰ ঈশ্বৰ কৃষ্ণ গোসাঁই সমস্ত বা বাতৰি দি থাকে। আমি চকুৰে ভাল চাবলৈ ইচ্ছা কৰিছো নে আমি চকুৰে বেয়া চাবলৈ ইচ্ছা কৰিছো? আমি চকুৰে সকলোকে ব্ৰহ্মময় দেখিছো নে আমি চকুৰে কাৰোবাক ঈৰ্ষা কৰিছো? ইয়াক চাবৰ কাৰণে আদিত্য নামৰ দেৱতাজনক আমাৰ চকুতে বহুৱাই থৈছে। আমি জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ ৰাতুল চৰণৰ স্পৰ্শ আমি হৃদয়ত অনুভৱ কৰিব বিচাৰিছো নে আমাৰ হৃদয়ত কাৰোবাৰ প্ৰতি ঈৰ্ষা জাগ্ৰত কৰিব বিচাৰিছো? আমাৰ চৰ্মতে বহুৱাই থোৱাই আছে সেইটো কাৰণে এজন দেৱতা। এই চৰ্মত বায়ু নামৰ দেৱতাজন বহি এইবিলাকৰ পৰীক্ষা নিৰীক্ষা কৰি আছে। আমি দুইখন হাতেৰে কাৰোবাক অন্যায় কৰিছো নে আমি দুইখন হাতেৰে পৰম পবিত্ৰ কৃষ্ণৰ কৰ্ম কৰিছো? ইয়াক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে ইন্দ্ৰদেৱক আমাৰ দুইখন হাতত বহুৱাই থৈছে। গতিকে ভাগৱত ভগৱন্তই আমাক সম্পূৰ্ণৰূপে দেহতত্ত্ব, আত্মতত্ত্ব আৰু পৰম তত্ত্ব এই দিশৰ ফালে আমাক লৈ যাব বিচাৰিছে। ব্ৰহ্মাণ্ড যিদৰে ঈশ্বৰৰ ৰচনা, এই মানৱ নামৰ জীৱও বা এই মানৱ নামৰ শ্ৰেষ্ঠ প্ৰাণীও জগতৰ ঈশ্বৰৰে ৰচনা। ঈশ্বৰে জীৱশ্ৰেষ্ঠ এই মানৱক এই পৃথিৱীলৈ পঠাইছে। এই পৃথিৱীত থকা যিমানবিলাক সৎবুদ্ধি আৰু সৎগুণ এই সমস্তবিলাকক যাতে জগত প্ৰকৃতি আৰু সমস্তৰ মংগলৰ কাৰণে যাতে উৎসৰ্গা কৰিবৰ ব্যৱস্থা হয়, সেইবাবেই ভাগৱত ভগৱন্তই আমাৰ দেহত নিৰ্বাস কৰা 10জন দেৱতা, আমাৰ মনত বাস কৰা 4জন দেৱতা এই সমস্তবিলাকক আমাক সাক্ষাৎ কৰাই ভগৱন্ত প্ৰভুৱে হৃষিকেশ অৰ্থাৎ হৃদয়ৰ ঈশ্বৰজনে এই ইন্দ্ৰিয়বিলাকৰ যোগেদি আত্মতত্ত্বৰ গভীৰতাক আমাক অনুভৱ কৰাবলৈ যেন বিচাৰিছে। হে ৰাম এই চৈধ্য দেৱ পুণ্য পাতে কৰ সাক্ষী, ঈশ্বৰ পুৰুষ হৃদয় দেখি। এই 14জন দেৱতাৰ যোগেদি আমাৰ ঈশ্বৰ প্ৰভু হৃদয়ত বাস কৰি আমি কি কৰিছো সমস্তখিনি তেওঁ চাই আছে। কিন্তু অজ্ঞানবশত আমি এই কথা নাজানো। ভাগৱত ভগৱন্তৰ 3য় স্কন্ধ ভগৱন্তৰ উৰুৰ ৰূপ হৈ বাম উৰুৰ ৰূপ হৈ আমাক যেন বেগত কৰাই দিছে। চোৱা, মোৰ বাম উৰুত নিৰ্বাস কৰোৱাই জগতৰ সৃষ্টিৰ পৰম পবিত্ৰ ৰহস্যৰ কথা তোমালোকে যদি কীৰ্তন কৰা, শ্ৰৱণ কৰা, তেতিয়াহ'লে তোমালোকে নিজক জানিবা, তোমালোকৰ আত্মতত্ত্বক জানিবা আৰু আত্মতত্ত্বৰ যোগেদি পৰম তত্ত্বময় কৃষ্ণ মোক জনাৰ তোমালোকৰ ব্যৱস্থা হৈ যাব। হে ৰাম ভজনে বোলে মোক নেদেখিলে কেৱল শৰীৰতে আছে দেখা পঞ্চদশ দেৱ। অৰ্থাৎ 14জন অধিষ্ঠিত দেৱতা আৰু এজন আত্মাৰূপী দেৱতা, মুঠ দেৱতাৰ সংখ্যা হ'ল 15 অৰ্থাৎ 15জন।
এই 15জন দেৱতা হৃদয়ত বাস কৰি আমাক যেন সমস্তখিনি চাই আছে, কিন্তু আমি মোহমতী, আমি অজ্ঞানী, আমি নাজানো যে আমাৰ সাক্ষী আমাৰ লগতে আছে, আমাক চাই। সেইটো কাৰণে কৈছে ভাগৱতে যে তুমি মোহতাৰ পৰা মুক্ত হোৱা, তুমি অজ্ঞান আৰু অবিদ্যাৰ পৰা তুমি মুক্ত হোৱা, তুমি জানি লোৱা, বুজি লোৱা জগতৰ ঈশ্বৰ আত্মাৰূপেৰে তোমাৰ হৃদয়ত থাকি সমস্তখিনিকে পৰীক্ষা নিৰীক্ষা কৰি আছে। হে ৰাম হেন নৰ শৰীৰক হে ৰাম হেন নৰ শৰীৰক পায়া মতি আয়ু ব্যয় কৰে মিছা বিষয় প্ৰতি। হে ৰাম হৃদয় কমলে কৃষ্ণ আচন্ত সাক্ষাৎ তাহাক নভজি নৰে কৰে আত্মঘাত। অৰ্থাৎ আমাৰ হৃদয় কমলত জগতৰ ঈশ্বৰজন নিবাস কৰি আছে। আমি অজ্ঞানবশত, আমি অবিদ্যাবশত এই কথা নাজানি আমি ঈশ্বৰ বিমুখ হওঁ, আৰু ঈশ্বৰ বিমুখ হোৱা মানেই নিজকে নিজে যেন আত্মঘাতী ৰূপেৰে সতি বিনাশ কৰা। কবিৰ উপদেশ। ও কেশৱৰ লীলা এইটো শুনা ভাষদ এই পাপৰ অন্তক মহাভাগৱত পদ এই যত মহাধৰ্ম সবে আৰে পৰে নাহি গতি কলিৰ লোকৰ হেন জানি কৃষ্ণৰক হাত দিয়া চিত যেবে সুখে পাইমা মুখ দুৰ্ঘোৰ কলিত। হে ভকত জনৰ নিজ সুহৃদ মাদ্ৰৱ জানিবা হৰিষে পৰলোকৰ বান্ধৱ হেন মনুষ্য জন্ম বৃদ্ধে যায় আয়ু কৈতকে দিখনে পৰে হিতো প্ৰাণবায়ু যমজাত নাক তৰি বাৰক কাম হে শংকৰে ৰচিলা ডাকি বোলাৰা জগতগুৰু শংকৰদেৱে আমাক উপদেশৰ আৰ্হিয়ে জনালে যে কেশৱৰ লীলাই হ'ল ই মহাভাগৱত। সেই সভাসদ তোমালোকৰ পাপস্বৰূপ মনৰ মলিনতাবিলাকক অন্ত কৰিবৰ কাৰণে এই ভাগৱতৰ পদ শ্ৰৱণ কীৰ্তন কৰা। এই জগতত যিমানবিলাক ধৰ্ম আছে এই সমস্ত ধৰ্ম এই ভাগৱত ধৰ্মৰে অনুচৰস্বৰূপ, অংশস্বৰূপ। এই কথাকে তোমালোকে জানি আৰু বুজি তোমালোকে কৃষ্ণৰ কথাত চিত্ত দিয়া বুলি কৈছে, মন দিয়া বুলি কোৱা নাই। মনৰ চঞ্চলতা আঁতৰ হ'লে
বুদ্ধি স্থিৰ হ'ব। বুদ্ধি স্থিৰ হ'লে আমাৰ অহংকাৰ দূৰ হ'ব। অহংকাৰ দূৰ হ'লে আমাৰ মন পবিত্ৰ সদ্ভাৱযুক্ত হ'ব। এই সদ্ভাৱযুক্ত মনটোকে কোৱা হৈছে চিত্ত বুলি। সেইটো কাৰণে কি বুলি কৈছে? হেন জানি কৃষ্ণৰ কথাত দিয়া চিত্ত। মন নহয়, চিত্ত দিবলৈ কৈছে। মনৰ অপবিত্ৰতাবিলাকক সম্পূৰ্ণৰূপে আমি নাইকিয়া কৰি পবিত্ৰ মনেৰে সৈতে আমি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমাক গুৰুজনাই উপদেশ দিছে। কিয়নো এই কৃষ্ণ কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, এই দুৰ্ঘোৰ কলিকালত ঐকান্তিক সুখ আৰু আনন্দ এই সমস্তখিনি জগতৰ ঈশ্বৰ কৃষ্ণৰ কৃপাত আমাৰ ওচৰলৈ আহিব। কিয় আহিব? যে এটাইতকৈ সুহিত হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ তেওঁ ভকতসকল। পৰম পবিত্ৰ শুদ্ধ মনৰ গৰাকী হ'লে জগতৰ ঈশ্বৰে ভকত স্বৰূপ গোপীৰ মনৰ মাখন খাবলৈ চুৰ কৰিব যায়। সেইবাবে চিত্তত আমি প্ৰৱেশ কৰি মনৰ মলিনতা দূৰ কৰি আমাৰ আয়ুবিলাকক আমি ব্যৰ্থে যাবলৈ নিদি আমাৰ প্ৰাণবায়ু কেতিয়া উৰি গুচি যাব আমি কোনেও নাজানো। পৰীক্ষিতক যিদৰে 7 দিনৰ অভিসম্পাত দিছে, আমিও এই সপ্তাহৰ 7টা দিনৰ অভিসম্পাতৰ যোগেদি আমিও পাণ খাইছোঁ। কোনদিনাখন এই পৃথিৱীৰ পৰা আমি এই দেহ এৰি আমি গুচি যাব লাগিব আমি কোনেও নাজানো। সেইবাবে গুৰুজনাই আমাক উপদেশৰ আৰ্হিৰে কৈছে যে এই অধীৰ অবিৰ জীৱনত তুমি যদি ধীৰ স্থিৰ কৰিব খুজিছা, তেতিয়াহ'লে পৰম পবিত্ৰ কৃষ্ণ কথাৰ এই ভাগৱত কথা তোমালোকে শ্ৰৱণ কীৰ্তন কৰা। ইয়াৰ যোগেদি আত্মা শান্ত হ'ব। পৰম পবিত্ৰ পৰমাত্মাক তোমালোকে দৰ্শন পাবা আৰু হৃদয়ত থকা সাক্ষী হৈ থকা ঈশ্বৰজনক তোমালোকে অনুভৱৰ যোগেদি সাক্ষাৎ কৰিব পাৰিবা। সেই কৃপালু বৈষ্ণৱ সমস্ত ভাগৱতৰ 3য় স্কন্ধৰ আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনা আমি ইমানতে সামৰিছোঁ। অহা পাঠত জ্যোতিষ চক্ৰৰ বৰ্ণনা এই শীৰ্ষৰ পৰা আমি পাঠ আৰু ব্যাখ্যা আৰম্ভ কৰিম। হৰি ৰাম। জয় গুৰু শংকৰ কৃষ্ণ।